আমি ইতিমধ্যে প্ৰায় 10 কিলোমিটাৰ অতিক্ৰমি এছিয়াৰ সৰ্ববৃহৎ চিয়ানাহৰ উৎপাদনস্থলী দুলুং সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছোহি। কেৱল প্ৰাগনিউজৰ সাংবাদিক হিচাপে মই অহা নাই, তিনিগৰাকীকৈ সাংবাদিক আছে মোৰ লগতে। ইয়াৰ সমান্তৰালভাৱে প্ৰকৃতিপ্ৰেমীসকল আছে। আমি এই মুহূৰ্তত এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ, কাৰণ এইখন হৈছে জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন দুলুং সংৰক্ষিত বনাঞ্চল। আৰু এই দুলুং সংৰক্ষিত বনাঞ্চলত চিয়ানাহৰৰ সমান্তৰালভাৱে বিভিন্ন পশু পক্ষীৰ ইয়াত বিচৰণস্থলী। আৰু এই মুহূৰ্তত এটা দৃশ্য আমি দেখুৱাইছোঁ যে যিটো দৃশ্য ইয়াত দুষ্কৃতিকাৰীসকলে এই চাং পাতি ইয়াৰ পৰাই তেওঁলোকে ইয়াত যি বনৰীয়া জীৱ জন্তু আছে, জীৱ জন্তু ইয়াৰ পৰা তেওঁলোকে ওপৰত বহিয়ে তেওঁলোকে নিধন কৰে। আৰু ইয়াৰ পৰা জীৱ জন্তু তেওঁলোকে অতি কৌশলগতভাৱেই তেওঁলোকে ইয়াৰ পৰা নি বিভিন্ন স্থানলৈ ৰূপান্তৰ কৰি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে, বিক্ৰী কৰে। চোৰাং চিকাৰীসকল ইয়াত আহে আৰু সেই চাঙতে বহি ইয়াত যি বিচৰণস্থলী এই দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰখনত ক'ব লাগিব, যিহেতু পহু আছে, হৰিণা আছে, কেটলা পহু আছে, সুগৰি পহু আছে, হাতীৰ বিচৰণস্থলী। আৰু ইয়াত ভিতৰৰ দৃশ্য এই মুহূৰ্তত দেখাইছোঁ যে প্ৰাগনিউজৰ কেমেৰাত বন্দী হৈছে এক্সক্লুচিভ দৃশ্য যে এইখন চাং। আমি কথা পাতি যাম, তাৰ আগত দেখুৱাইছোঁ যে দুৰ্বৃত্তই আচলতে যিসকল চিকাৰীয়ে জখলা পাতি লৈছে আৰু এইফালে দি গৈ তেওঁলোকে ওপৰত নিশা তেওঁলোকে চিকাৰত নামি পৰে। আৰু ইয়াৰ গছ গছনি বিশেষকৈ একাংশ লোকে কাটি তহিলং কৰিছে। মই দ্বিতীয় দৃশ্য দেখাইছোঁ যে এই ধৰণে গছ ইয়াত কাটি দিয়া হৈছে। আৰু ইয়াৰ পৰা চোৰাং কাঠৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে, বন ধ্বংসযজ্ঞ চলি আছে। আৰু লখিমপুৰৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট, বন বিভাগ নাকৰ তলে দি এই ৰমৰমীয়া বেপাৰ চলি আছে। আমাৰ লগত সাংবাদিক আছে। আমি প্ৰথমে কথা পাতিম যে প্ৰকৃতিপ্ৰেমী হিচাপে আমি প্ৰায় 10 কিলোমিটাৰ অতিক্ৰম কৰি আহিলোঁ। কি ক'ব আচলতে এই যি বৈচিত্ৰ্য, জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হৈছে দুলুং সংৰক্ষিত বনাঞ্চলখন, ইয়াত একাংশ দুষ্কৃতিকাৰীয়ে তহিলং কৰিছে গছ বন কাটি। ইয়াৰ সমান্তৰালভাৱে চিকাৰীসকলে এই ধৰণে চাং পাতি, ছবিয়ে কেতিয়াও মিছা কথা নকয়, ইয়াতে চিকাৰীসকলে ইয়াত বিচৰণস্থলী যিসকল বনৰীয়া জীৱ জন্তু আছে তেওঁক নিধন কৰি এক প্ৰকাৰে ব্যৱসায় চলাই আছে বুলি ক'ব লাগিব। হয়, বৰ দুৰ্ভাগ্যজনক। ভাবিছিলোঁ আমি দুলুং সংৰক্ষিত বনাঞ্চলখনৰ আমি উপভোগ কৰোঁ। এই ক্ষেত্ৰত আমি কিছুমান দৃশ্য দেখিবলৈ পাইছোঁ, যিটো দৃশ্য নেকি বহুত গছ পৰি আছে, গছ মানুহে কাটিছে। আৰু ঠিক তেনেদৰে এনেকৈ চাং পাতি পহু নিধন কৰিছে। এইজোপা গছ, এই গছৰ গুটি পহুৱে আহি ৰাতি খায় আৰু ৰাতি নিজানত চিকাৰীৰ ওপৰত বহি খাপ পিটি ৰাতি পহু নিধন কৰে। এইটো আমাৰ কাৰণে আমি আৰু অকণমান কথা পাতিম যে আমাৰ লগত আছে সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক মজিন সোণোৱাল। আমি বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু ইয়াৰ এই যি প্ৰকৃতিৰ ওপৰত আচলতে নিধনযোগ্য এতিয়াও অব্যাহত আছে। প্ৰকৃতি নিধনযোগ্য সি হওক, বনৰীয়া জীৱ জন্তুৱে হওক বা গছ গছনিয়ে হওক, আমি যথেষ্ট দূৰ অতিক্ৰম কৰি আহিছোঁ। ইয়াৰ পূৰ্বেও আহিছিলোঁ, কিন্তু আজি এটা বেলেগ দৃশ্য দেখিবলৈ পাইছোঁ যে এই যি দৃশ্য, এই দৃশ্য দেখাৰ পিছত আচলতে কি ক'ব যে বন এফালে যদি অৰুণাচলী আগ্ৰাসন, অন্য হাতে চোৰাং চিকাৰী নিধন আৰু চোৰাংকৈ যি বেপাৰ চলি আছে ইয়াত গছ বন কাটি। এছিয়াৰ মহাদেশৰ একমাত্ৰ চিয়ানাহৰৰ কাৰণে বিখ্যাত এখন হৈছে দুলুং সংৰক্ষিত বনাঞ্চল। ইয়াক সংৰক্ষণ কৰা হোৱা নাই এতিয়ালৈকে, বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে ইয়াতে এইখন 9,900 হেক্টৰ মাটি ইয়াতে দুলুংখন হৈছে। 3টা বিট আছে, পথালি পাম আৰু এইখন এটা বগীনদী টাইৰণী, তাৰপিছত আৰু এটা আছে এইফালে কাকৈ। ঠিক আছে, এই গোটেই এলেকাটোত অসংখ্য পশু পক্ষী, এতিয়াতো জাক জাক বনৰীয়া হাতী আছে, পশু পক্ষী বিভিন্ন ধৰণৰ পক্ষী আছে, অৰ্কিড আছে। আৰু এতিয়া ইয়াক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী পক্ষই অকণমান অৱহেলা কৰা যেন লাগে। আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ, অন্ততঃ এইখন অভয়াৰণ্যই ঘোষণা কৰিব লাগে নিয়মমতে। ইয়াৰ যিখিনি ক্ৰাইটেৰিয়া আছে গোটেইখিনিত অভয়াৰণ্য কৰিব পাৰে, খুব সুন্দৰ এটা হেৰি হয় আৰু এইটো পৰ্যটনৰ ক্ষেত্ৰলৈ লৈ যাব পাৰে। কিন্তু ইয়াতে দেখা গৈছে যে ইয়াৰ যিখিনি মূল্যৱান গছ, বিশেষকৈ চিয়ানাহৰ, ঔষধি চিয়ানাহৰ, এই চিয়ানাহৰক কাটি বহু মানুহে মানে কয়লালৈ ৰূপান্তৰিত কৰে, পুতি ৰাখি জ্বলাই দিয়ে। জ্বলোৱাৰ পিছত কয়লা হয় আৰু সেইখিনি চোৰাংকৈ বেপাৰ হয়। আৰু ইয়াৰ উপৰিও বহুত জাতিনাহৰ, চিয়ানাহৰ, অন্যান্য বহুত ভাল ভাল গছ, এক্লাছৰ যিখিনি কাঠ, এইখিনিতো ৰাতি বহু মানে কি কয় দুষ্কৃতিকাৰীয়ে
কাঠৰ ব্যৱসায় কৰিছে এতিয়া জীৱ জন্তুবোৰ নিধন কৰি পশু ব্যৱসায় মাংস ব্যৱসায় দুলুং সংৰক্ষণৰ কাৰণে দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ'চাইটিয়ে বহুবাৰ নিবেদন জনাইছে চৰকাৰী পক্ষ বহুবাৰ জনোৱা হৈছে বিভাগীয় মন্ত্ৰীকো জনোৱা হৈছে মুখ্যমন্ত্ৰীকো কথা জনোৱা হৈছে কিন্তু এই মুহূৰ্তলৈকে আচলতে ইয়াক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে বা ইয়াৰ যি আগ্ৰাসন আপুনি ইতিমধ্যে উত্থাপন কৰিছে যে ৯,৯৯৯ বৰ্গ হেক্টৰ এই দুলুং সংৰক্ষিত বনাঞ্চলখনৰ ভূমি আগুৰি আছে কিন্তু ইয়াৰ একাংশ যদি অৰুণাচলৰ আগ্ৰাসন অন্যহাতে ইয়াৰ যি জৈৱ বৈচিত্ৰ্য এফালৰ পৰা কিন্তু ধ্বংস হৈ গৈছে এই ক্ষেত্ৰত চৰকাৰে এটা পদক্ষেপ লোৱাৰ আমিতো তীব্ৰটো দাবী জনাইছোঁ বিশেষকৈ এইটোৱেই নহয় এতিয়া এই দুলুং বনাঞ্চলৰ আশপাছ ইয়াতে যিমানখিনি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে আমি যিমান উঠি পৰি চেষ্টা কৰি আহিছোঁ চৰকাৰক আবেদন নিবেদন কৰিছোঁ জিলা উপায়ুক্ত DF বনমন্ত্ৰী ইত্যাদিলৈকে কৰিছোঁ আৰু আমি চেঞ্চুৰী ডিক্লেয়াৰ কৰিবলৈ লাগি আছোঁ ইয়াৰ ওপৰত এতিয়া ঘটনাটো হ'ল কি চৰকাৰে আৰু এটা কাম কৰিব লাগে যে সীমা বিবাদটোতো আছেই অৰুণাচলৰ এইফালে কিন্তু শেহতীয়াকৈ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি উচ্চ বিদ্যুৎ ক্ষমতা সম্পন্ন টাৱাৰ পৰিবাহী তাৰ যিটো সংযোগ কৰিছে ইয়াৰ কাৰণে কিন্তু তলেদি যোৱা বহুত ইয়াতে ৮,০০০ গছ ডাঙৰ গছ কাটি পেলোৱা হ'ব বুলি কৈছে আমি কৈ আছোঁ যে এইটো বিকল্প ব্যৱস্থা কৰিব লাগে অন্য ফালেদি এই দলুং বনাঞ্চলখনক ৰক্ষা কৰি বেলেগ ফালে নিব লাগে আমি এনেকুৱা নিশ্চয়কৈ আচলতে সেইবাবে পুনৰ এটা কথা উত্থাপন কৰিব লাগিব যে ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পৰ যি টাৱাৰ এইখন সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিয়াৰ পৰিকল্পনা কৰিছে প্ৰায় ৭,০০০ গছ কাটি পেলোৱা এটা পৰিকল্পনা কৰিছে এইখন চৰকাৰে বা NSPC কৰ্তৃপক্ষই কিন্তু ইয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ বাধা আৰোপ কৰা নাই এদিন জৈৱ বৈচিত্ৰ্যৰ নামত দুলুং সংৰক্ষিত বনাঞ্চলখন ধ্বংস কৰি দিয়া হ'ব আৰু যিমানেই চৰকাৰে গছ ৰুব লাগে বুলি নকওক কিয় গছক সংৰক্ষণ কৰিব লাগে বুলি নকওক কিয় কিন্তু এই জৈৱ বৈচিত্ৰ্য কিন্তু চৰকাৰে ধ্বংস কৰিবলৈ লাগিছে ঠিক হ'ব আচলতে ইয়াৰ প্ৰকৃতিৰ যিটো এটা সৌন্দৰ্য এই সৌন্দৰ্য আচলতে কংক্ৰিটৰ মহানগৰীবিলাকত বা উচ্চ যি মহানগৰী বুলি কয় আচলতে য'ত মায়ানগৰ বুলি কয় তেনেকুৱাবিলাকত কিন্তু পোৱা নাযায় এই গছ বন ইয়াৰ যি বায়ু বতাহে মানুহৰ জীৱনৰ জীৱিকাত বা জীয়াই থকাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা গোটাই গৈছে কিন্তু তেনে এখন বনাঞ্চল ইতিমধ্যে ধ্বংসৰ পথলৈ ৰূপান্তৰ হৈছে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই হয় বাৰু অতিকে দুৰ্ভাগ্যজনক বিষয় আমি প্ৰায় জংঘললৈ আহোঁ আমাৰ কনজাৰভেশ্যন ছ'চাইটিৰ সকলো সদস্য আমি ইয়াত মাজে মাজে আমি চাবলৈ নিৰীক্ষণ কৰিবলৈ আহোঁ কিন্তু আজি দেখিলোঁ ইয়াত তাৰমানে পশু নিধনৰ বাবে চাং পাতি থৈছে আপোনালোকে দেখিছেই হয়তো গতিকে এইটো অতিকৈ পৰিতাপৰ বিষয় যিহেতু য'ত নেকি এতিয়া আমি পশু পক্ষী সংৰক্ষণৰ কাৰণে লাগিছোঁ কিন্তু এছামে ইয়াত নিধনৰ কাৰণে লাগি আছে আৰু লগতে ইয়াত গছ গছনি বহুত দেখিছোঁ আমি কাটিছে ৰাইজে বিশেষকৈ চোৰাং কাঠ বেপাৰীয়ে হ'ব লাগিব তেওঁলোকে কাটি এই কাঠবিলাক তেওঁলোকে বেলেগলৈ ছাপ্লাই দিয়ে তেওঁলোকে এই দুলুংখনত তাৰমানে এতিয়া বৰ্তমান অতি অস্তিত্বৰ সংকটত পৰাৰ নিচিনা হৈছে গতিকে আমি পদক্ষেপ ল'ব লাগিব নহয় জানো আমি ৰাইজেও আমি তাৰ সেই ক্ষেত্ৰত আমি নিশ্চয়কৈ পদক্ষেপ ল'ব লাগিব আৰু অকণমান আমি দেখুৱাই দিছোঁ এই দৃশ্যটো যে এই ধৰণে গছ বন কাটি বা ইয়াৰ যি অৰ্কিড নষ্ট কৰা হৈছে জীৱ জন্তু ধ্বংস কৰা হৈছে আৰু আমি আহ্বান জনাইছোঁ দুলুং কনজাৰভেশ্যন ছ'চাইটিৰ ফালৰ পৰাই ইতিমধ্যেই কেইবাবাৰো আবেদন নিবেদন জনাইছে চৰকাৰী পক্ষক সময় ইতিমধ্যে উকলি গৈছে সময় আছে বুলি এই মুহূৰ্তত নকওঁ কাৰণ আমি নিজে স্বচক্ষুৰে প্ৰত্যক্ষ কৰাৰ পিছত যে এই বনাঞ্চলখন কিদৰে ধ্বংস হৈছে তাক আৰু বিশেষ কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ কিন্তু পুনৰবাৰ আমি নতুন বছৰত চৰকাৰক এটা দৃষ্টিগোচৰ কৰাইছোঁ যে এই সংৰক্ষিত বনাঞ্চল বা এনেধৰণৰ যিসমূহ সংৰক্ষিত বনাঞ্চল আছে চৰকাৰে কিন্তু ইয়াক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিহে নকৰে কিন্তু অনাগত দিনত এই বনাঞ্চল এটা সময়ত ইয়াৰ অসমৰ মানচিত্ৰৰ পৰা কিন্তু নাইকিয়া হৈ যোৱাত এক প্ৰকাৰে প্ৰকট হৈ পৰিছে